हेलो स्टूडेंट की खबर तुमालोकर आशा करूँ सकलोৱে ভালে আছা। আজি তোমালোকৰ কাৰণে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ নতুন বিজ্ঞানৰ অধ্যায় 14 যেটো শব্দ যেটো চেপ্টাৰ আছে এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰ এইটো ভিডিঅ'তে তোমালোকৰ কাৰণে লৈ আহিছোঁ আৰু তোমালোকে নিজৰ বহি আৰু কলম হাতত লৈ লোৱা আৰু মই যিখিনি নোটছ ইয়াতে দি যাম তোমালোকে লিখি লবা আৰু তোমালোকে যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বৰ্গৰ মাজত শেয়াৰ কৰিবা আৰু তোমালোকে এইটো ভিডিঅ'ত কোনো এটা কোৱেশ্চনৰ এনসাৰ যদি ভালকৈ বুজি নোপোৱা তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু তাতে মই তোমালোকক বুজাই দিম। তোমালোকে প্ৰথম যেটো কোৱেশ্চন দিয়া আছে তোমালোকৰ কিতাপত চাবা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰে Number 1 দিয়া আছে শুদ্ধটোৰ বাছলে কি দিয়া আছে Number 1 বস্তুৰ কম্পনে শব্দ সৃষ্টি কৰে। অপচন দিছে হসা মিছা কেতিয়াবা মিছা এটা উত্তৰ শুদ্ধ নহয়। ইয়াৰে आंसर হ'ব হসা। নেক্সট 2 নং দিয়া আছে আমি শুনা কম্পাঙ্কৰ সীমা। অপচন দিয়া আছে 20 পৰা 20000 হাৰ্টজ 20 পৰা 2000 আৰু বি দিয়া আছে 20 পৰা 20000 হাৰ্টজ 2 পৰা 2000 হাৰ্টজ ডি দিয়া আছে এ আৰু বি দুইটা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি 20 পৰা 20000 হাৰ্টজ লৈকে আমি শব্দৰ কম্পাঙ্কৰ যেটো সীমা হেতু আছে। কোৱেশ্চন আহিব আমি শুনা শব্দৰ কম্পাঙ্কৰ সীমা কিমান তোমালোকে লিখিবা 20 পৰা 20000 হাৰ্টজ। 3 নং চাবা সিংহৰ মাতৰ কম্পনৰ বিস্তাৰ নাই কম বেছি এ আৰু বি দুইটা শুদ্ধ। ইয়াৰে आंसर হ'ব সি বেছি। 4 নং চাবা উচ্চ পিটছৰ শব্দৰ কম্পাঙ্ক অপচন দিয়া আছে বেছি কম কেতিয়াবা বেছি কেতিয়াবা কম এটা উত্তৰ শুদ্ধ নহয়। 5 চাবা আচ্ছা 4 ৰ आंसरটো হ'ব কম বি অপচন। 5 চাবা বায়ু শূন্য ঠাইৰ মাজেৰে শব্দ যাব পাৰে অধিক বেগেৰে যাব পাৰে যাব নোৱাৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সি যাব নোৱাৰে। নেক্সট 2 নং কোৱেশ্চন চাবা সমু উত্তৰ দিয়া। ইয়াৰে নম্বৰ 1 চাবা মানুহে মুখেৰে উচ্চাৰণ কৰা শব্দবোৰ কত সৃষ্টি হয় তোমালোকে आंसर লিখিবা মানুহে মুখেৰে উচ্চাৰণ কৰা শব্দবোৰ সৃষ্টি হয় এটা শব্দ বাকচ বা লেৰিংছত। 2 মানুহৰ স্বৰৰজ্জু কেডাল থাকে তোমালোকে লিখিবা মানুহৰ স্বৰৰজ্জু দুডাল থাকে। ৰজ্জু হৈছে এটো ৰজ্জু তোমালোকে শুদ্ধ কৰি লিখি লবা কোৱেশ্চনত ৰজ্জু বানামটো লিখা আছে। 3 নং কোৱেশ্চন চাবা বায়ু শূন্য মাধ্যমৰ মাজেদি শব্দৰ বিস্তাৰণ হ'ব পাৰেনে आंसर লিখিবা তোমালোকে নোৱাৰে। 4 নং চাবা বায়ু আৰু পানী কোনবিধ মাধ্যমৰ মাজেদি শব্দৰ বেগ বেছি তোমালোকে आंसर লিখিবা পানীৰ বেছি। 5 চাবা শব্দ সৃষ্টি কৰিব পৰা কম্পন আমাৰ শৰীৰৰ কোনটো অংগই গ্ৰহণ কৰে এটোৰ आंसर লিখিবা শব্দ সৃষ্টি কৰিব পৰা কম্পন আমাৰ শৰীৰৰ কাণে গ্ৰহণ কৰে। 6 নং চাবা কৰ্ণপটৰ কাম কি তোমালোকে आंसर লিখিবা কৰ্ণপটই শব্দৰ কম্পনক অন্তঃকৰ্ণলৈ প্ৰেৰণ কৰে। 7 নং কোৱেশ্চন চাবা কম্পনাঙ্ক বুলিলে কি বুজা आंसर লিখিবা ধুলন গতিত প্ৰতি সেকেন্ডত কিমান ধুলন হল তাকে কম্পনাঙ্ক বোলে। নেক্সট তোমালোকে চাবা 8 নং কোৱেশ্চন শব্দৰ তীক্ষ্ণতা কিহৰ ওপৰত নিৰ্ভৰ কৰে आंसर লিখিবা শব্দৰ তীক্ষ্ণতা কম্পনাঙ্কৰ ওপৰত নিৰ্ভৰ কৰে। 9 নং কোৱেশ্চন আমি শুনা শব্দৰ কম্পনাঙ্কৰ পৰিসীমা কিমান आंसर 20 হাৰ্টজৰ পৰা 20000 হাৰ্টজ এটো আমি এমসিকিউতে পাই আহিছিলো 1 নং যেটো কোৱেশ্চন দিয়া আছে তাতে আমি শিকিছো এটো। 10 শব্দ প্ৰদূষণৰ দুটা উৎসৰ নাম লিখা आंसर লিখিবা গাড়ী মটৰৰ ইঞ্জিন আৰু হৰ্ন শব্দ কল কাৰখানাৰ শব্দ মনত ৰাখিবা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটো। কোৱেশ্চন নং 3 4-5টা বাক্যত উত্তৰ দিয়া। 1 দিয়া আছে শব্দৰ উৎপত্তি কেনেকৈ হয় ইয়াৰে आंसर লিখিবা কোনো বস্তুত যেতিয়া কম্পনৰ সৃষ্টি হয় তেতিয়া শব্দৰ উৎপত্তি হয়। ষ্টিলৰ সসপেন এটা চামুচেৰে লাহেকৈ কোবাই দিলে শব্দৰ সৃষ্টি হয় কিন্তু
কম্পন নেদেখোঁ কিন্তু যদি সসপেনটো হাতেৰে চুই কম্পন বন্ধ কৰি দিয়া হয় তেতিয়া শব্দ বন্ধ হৈ যাব অৰ্থাৎ কম্পন নোহোৱাকৈ শব্দৰ সৃষ্টি হ'ব নোৱাৰে নেক্সট কোৱেশ্চন তোমালোকে চাবা শব্দই যে পানীৰ মাধ্যমেৰে গতি কৰিব পাৰে হেয়া প্ৰমাণ কৰিব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা ইয়াৰে এনসাৰ তোমালোকে লিখিবা যেটো তোমাৰ ডায়াগ্ৰাম যেটো দিয়া আছে এই ডায়াগ্ৰামটো মানে চিত্ৰ যেটো দিয়া আছে এইটো তোমালোকৰ কিতাপত 155 নং পেজত আছে পানীৰ মাজেদি শব্দৰ গতি এই চিত্ৰটো তোমালোকৰ আঁকিব লাগিব তাৰ পিছতে তোমালোকে এইটো ব্যাখ্যা কৰিব পাৰিবা মানে পৰীক্ষা বৰ্ণনা কৰিব লাগিব চিত্ৰটো আঁকাৰ পিছত এই পৰীক্ষাখিনি বৰ্ণনা কৰিবা এতিয়া চাবা এইটো স্ক্ৰিনশ্বট মাৰি লবা তোমালোকে পিছত এইটো আঁকি লবা আৰু বৰ্ণনাখিনি চাবা শব্দই যে পানীৰ মাধ্যমেৰে গতি কৰিব পাৰে হেয়া প্ৰমাণ কৰিব পৰা এটা টিলিঙা ভৰাই দিয়া আৰু হেইটো বজোৱা চাবা যাতে হেই টিলিঙাটো পাত্ৰ বা চৌবাচ্চাৰ বেৰত লাগি না থাকে এতিয়া তোমাৰ এখন কাণ লাহেকৈ পানীৰ পৃষ্ঠত থোৱা এতিয়া তুমি তাৰ পৰাই টিলিঙা বজোৱা শব্দ শুনা পাবা ইয়াৰ দ্বাৰাই প্ৰমাণ হ'ল যে শব্দই পানীৰ মাজেদিও গতি কৰিব পাৰে নেক্সট 3 নং কোৱেশ্চন চাবা চিকিৎসকে ষ্টেথোস্কোপ কিয় ব্যৱহাৰ কৰে ইয়াৰে আনসাৰ লিখিবা কঠিন পদাৰ্থৰ মাজেদি শব্দৰ বেগ আটাইতকৈ বেছি আৰু সেইভাবে শব্দৰ বিস্তাৰণ ঘটোতে শব্দৰ প্ৰাবল্যৰ বিশেষহীন দেৰি নঘটে সেই কাৰণে চিকিৎসকসকলে ৰোগীৰ হৃদযন্ত্ৰৰ স্পন্দন শুনিবলৈ আৰু জুখিবলৈ ষ্টেথোস্কোপ ব্যৱহাৰ কৰে নেক্সট 4 নং কোৱেশ্চন চাবা আমাৰ শ্ৰৱণেন্দ্ৰিয় কাণৰ এক চিত্ৰ আঁকা মই ইয়াতে কেইবাটাও চিত্ৰ তোমালোকক দি দিছো তোমালোকক যেটো সহজ হয় হেইটো চিত্ৰ তোমালোক আঁকি লবা আৰু প্ৰথম যেটো চিত্ৰ দিয়া আছে 14.8 বুলি লিখা আছে এইটো ডাইৰেক্ট তোমালোকৰ কিতাপত যেটো দিয়া আছে হেইটো দিছো তাৰ পিছত ৰাইট সাইডত যেটো দিয়া আছে এইটো চিত্ৰ চাবা স্ক্ৰিনশ্বট মাৰি লবা তোমালোকে আৰু তলত মই আৰু দেখাই দিছো দুটা চাবা ইয়াতে দুটা আছে এইটো এটা আৰু এইটো এটা তোমালোকৰ এই চাৰিটা চিত্ৰৰ পৰা যেটো ভাল লাগে তোমালোকে হেইটো আঁকিবা তোমালোকে স্ক্ৰিনশ্বট এটা মাৰি লৈ লোৱা নেক্সট তোমালোকে 5 চাবা ধুলন গতি কাক বোলে ধুলনকাল কি যেতিয়া কোনো বস্তু এটা নিৰ্দিষ্ট সময়ত পৰ্যাবৃত্ত হয় বা ধুলন হয় ইয়াৰ গতিক ধুলন গতি বুলি কোৱা হয় প্যাৰাগ্ৰাফ কৰি লিখিবা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পূৰ্ণ গতি বা স্পন্দনৰ ভাৱে প্ৰয়োজনীয় সময়ক ধুলনকাল বোলে 6 চাবা কোলাহল আৰু সংগীত কি ইয়াৰে আনসাৰ লিখিবা মানুহে সাধাৰণতে ভাল নোপোৱা শব্দবোৰকে কোলাহল বোলে আৰু আমাৰ কাণত শ্ৰুতি মধুৰ হৈ ধৰা দিয়া শব্দ কোৱা হয় সংগীত নেক্সট 7 নং কোৱেশ্চন তোমালোকে চাবা শব্দ প্ৰদূষণ কাক বোলে বুজাই লিখা ইয়াৰে আনসাৰ হ'ব পৰিবেশত যদি অত্যাধিক বা অবাঞ্ছিত শব্দ থাকে তেন্তে তাক শব্দ প্ৰদূষণ বুলি কোৱা হয় 8 নং কোৱেশ্চন চাবা আমাৰ ঘৰত কিহে শব্দ প্ৰদূষণৰ সৃষ্টি কৰে ইয়াৰে আনসাৰ লিখিবা আমাৰ ঘৰত শব্দ প্ৰদূষণৰ সৃষ্টি কৰে উচ্চ ভলিউমত বজা ৰেডিঅ উচ্চ ভলিউমত তোমালোকে এটো একলগ কৰি লবা মই দেখাই দিছো ভলিউমত এটো একলগ কৰি লবা ভলিউমত বজা ৰেডিঅ টেলিভিছন পাকঘৰৰ সামগ্ৰী কুলৰ এয়াৰ কণ্ডিশনাৰ আদি নেক্সট 9 নং কোৱেশ্চন চাবা শব্দ প্ৰদূষণে আমাৰ স্বাস্থ্যত কি নেতিবাচক প্ৰভাৱ পেলাব পাৰে ইয়াৰ আনসাৰ লিখিবা আমাৰ পৰিবেশত যদি উচ্চ প্ৰাবল্যৰ শব্দৰ সৃষ্টি হৈ থাকে তেন্তে ই আমাৰ স্বাস্থ্যত যথেষ্ট নেতিবাচক প্ৰভাৱ পেলাব পাৰে তাৰ ভিতৰত আছে নিদ্ৰাহীনতা হাইপাৰটেনশন মানে উচ্চ ৰক্তচাপ উদ্বেগ আৰু আন কিছুমান লক্ষণ অনবৰতে উচ্চ শব্দৰ পৰিবেশত থকা কিছুমান মানুহ অস্থায়ী বা স্থায়ীভাৱে কলা হৈ যাব পাৰে কলা মানে কাণত নুশুনা স্থায়ীভাৱে কলা হৈ যাব পাৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত কোনো এটা কোৱেশ্চনৰ এনসাৰ যদি তোমালোকে ভালকৈ বুজি পোৱা নাই তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু মই তোমালোকক ভালকৈ বুজাই দিম
আৰু তোমালোকে যদি মোৰ চেনেলত এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ সাপোৰ্টত আমি আনন্দিত হ'ম আৰু নতুন নতুন ভিডিঅ' লৈ আহোঁতে আমাৰ ভাল লাগিব। থ্যাংক ইউ লাইট অফ এডুকেশ্যন, থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ'।